আজি চাকৰিটো হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ কোৰ্ট ৰিক্ৰুটমেণ্ট 2026। ইয়াৰে ড্ৰাইভৰ পোষ্ট ওলাইছে। টোটেল পোষ্ট মাত্ৰ এটাই আছে। হয়, আপুনি ঠিক শুনিছে, এটাই পোষ্ট আছে ইয়াতে। আৰু ইউআৰ কেটেগৰী কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, কিন্তু জব টাইপ হৈছে কণ্ট্ৰেকচুৱেল। কোনো ধৰণৰ ইয়াতে চৰকাৰী নহয় বা ৰেগুলাৰ জব নহয়, এইটো কণ্ট্ৰেকচুৱেল। চেলেৰী পাৰ মান্থ 15,000 টকা দিব। এপ্লাই কৰিব লাগিব আপুনি অফলাইনত। এপ্লাই ষ্টাৰ্ট হৈছে 6 মে তাৰিখৰ পৰা। ইয়াত আপোনালোকে দেখিব পাইছে, মই আপোনাক দেখুৱাই আছোঁ 6 মে'ৰ পৰা। লাষ্ট ডেট 20 মে'লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয়, য'ত মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয় ড্ৰাইভৰ পোষ্টটো। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে কেণ্ডিডেট মষ্ট হেভ পাছ মিনিমাম 8 পাছ হ'ব লাগিব আপুনি। যদি আপুনি 10 পাছ কৰা আছে তেতিয়াহ'লে ইউ আৰ নট এলিজিবল টু এপ্লাই। যদি আপুনি 10 পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে কোনো ধৰণে ইয়াতে এপ্লাই কৰিবলৈ নোৱাৰে। ইয়াত ক্লিয়াৰ কাট মেনশ্যন কৰা আছে, আপোনালোকে অনলি 8 পাছ হ'ব লাগিব। যদি আপুনি 10 পাছ 12 পাছ তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ নোৱাৰে, নট এলিজিবল টু এপ্লাই। তো লগতে লিখা আছে মষ্ট LMV 4 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ আপোনালোকৰ 2 বছৰৰ লাগিব। ইয়াতে মেনশ্যন কৰা আছে, সেইটো আপোনালোকক ইয়াতে লাগিবই, তেতিয়া আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছত হৈছে এজ লিমিট। এজ লিমিট আপোনালোকে জানে 18 বছৰৰ পৰা 40 বছৰ ভিতৰলৈকে আপোনালোকৰ এজ থাকিব লাগিব, তেতিয়া আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকে ইয়াতে থাকিলে এপ্লাই কৰিবলৈ পাৰিব। লগতে বয়সখিনি কৈ দিছোঁ, ST SC কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। আপোনালোকে জানে এজ ৰিলেক্সেশ্যনৰ বিষয়ে। যিসকলে ST SC হয় তেখেতৰ বয়স যদি পাৰ হৈ গৈছে তো 5 ইয়াৰ্ছ এক্সট্ৰা পাব, আৰু যিবিলাক OBC MOBC সিহঁতৰ কাৰণে 3 বছৰ এক্সট্ৰা পাব। যিসকলে নাজানে মই আপোনালোকক কৈ দিছোঁ। প্ৰচেছিং চিলেকশ্যন প্ৰচেছিং কেনেকৈ হ'ব আপোনাক সেইটো কৈ দিছোঁ। প্ৰথমতে হ'ব আপোনাৰ স্কিল টেষ্ট। আপোনালোকে স্কিল টেষ্ট দিব লাগিব। গাড়ী চলাই ব্ৰেক কৰি আগে পিছে সকলোখিনি কৰি দেখুৱাব লাগিব। তাৰপিছত হ'ব আপোনাৰ ভাইবা টেষ্ট। তো ভাইবা টেষ্টত কি সুধিব, আপোনাৰ ব্ৰেক ক'ত মাৰিব, কি চিম্বল হয়, ৰেড লাইট জ্বলিলে কি হয়, গ্ৰীণ লাইট জ্বলিলে কি হয়, য়েলো লাইট জ্বলিলে কি হয়, সকলোখিনি কথা ইয়াতে আপোনালোকে এইবিলাক কথা সোধা যাব গাড়ীৰ বিষয়ে। তো CC কথা সুধি যাব, কিমান CC গাড়ী, কি কৰে, কেনেকৈ, সকলোখিনি কথা ইয়াতে ভাইবা টেষ্টত সুধিব। আৰু স্কিল টেষ্টত আপোনাক সুধিব কি স্কিল টেষ্টত আপোনাক গাড়ী কেনেকৈ চলাব লাগিব, সকলোখিনি কথা ইয়াতে কৈ দিব, আপোনাক সুধিব, আপুনি ক'ব লাগিব। এতিয়া আপোনালোকক লাগিব ডকুমেণ্টছ। কি ডকুমেণ্টছ লাগিব আপোনাক এপ্লাই কৰোঁতে, সেইটো হৈছে এডুকেশ্যন চাৰ্টিফিকেট, এজ প্ৰুফ, কাষ্ট চাৰ্টিফিকেট, তাৰপিছত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। যদি আপুনি ক'ত কাম যদি কৰি আছে তেতিয়াহ'লে আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো দিব লাগিব। তাৰপিছত লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নম্বৰ লাগিব। এইটো আপোনালোকে আজিকালি জানে, সকলোতে এইটো কম্পালচৰি হৈ গৈছে। ড্ৰাইভিং লাইচেঞ্চ লাগিব, এইটো আপোনালোকে জানে। লগতে 3 কপি পাছপৰ্ট চাইজ ফটো আপোনালোকে দিব লাগিব। এতিয়া আহোঁ মেইন কথালৈ, আপোনালোকে এইটো এপ্লাই কৰিব কেনেকৈ, ক'ত কৰিব, কি কৰিব, এই ভিডিঅ'টোত আপোনালোকে গম পাব। কেণ্ডিডেট নিড টু ছাবমিট অফলাইন এপ্লিকেশ্যন এড্ৰেছ। এতিয়া ক'ত কৰিব, ইয়াত লিখা আছে দ্য ডিষ্ট্ৰিক্ট ছেছন জাজ কাম চেয়াৰমেন। এই এড্ৰেছত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি মৰিগাঁও, জুডিচিয়েল কোৰ্ট মৰিগাঁও, পিন নম্বৰ 782105 আছাম। ইয়াতে আপোনালোকে এইটোত গৈ আপোনালোকে অফলাইন এপ্লিকেশ্যনটো দি আহিব লাগিব। তাতে এটা বক্স আছে, এই বক্সটোত আপোনালোকে দিবলৈ কৈছে। এপ্লিকেশ্যন একচেপ্ট কৰাৰ সময়খিনি কৈ দিছে ইয়াতে 6 তাৰিখৰ পৰা 20 তাৰিখলৈকে ৰাতিপুৱা 10টাৰ পৰা 5টাৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন যিকোনো সময়ত গৈ দি আহিবলৈ পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, যাতে